পোনপ্ৰথমে আমাৰ গোলাঘাট জিলাৰ উপায়ুক্ত পুলক মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ দল এটাই আৰু আমাৰ ভূমি অধিকাৰ সমিতিৰ দল এটাই আমি আহি বগীতলা চাহ বাগিচাত ছাডেন ভিজিট কৰিছিলোঁ। আৰু ছাডেন ভিজিট কৰোঁতে আমি গোটেইখিনি দেখিবলৈ পালোঁ যে মানুহৰ ঘৰত গোটেইবিলাকৰ ঘৰত আচলতে বেমাৰত আক্ৰান্ত হৈ আছে আৰু এনেকুৱা দুখ আৰু দূৰদৰ্শা আমি কেতিয়াও দেখা নাছিলোঁ। আৰু আপোনালোকে সকলোৱে অৱগত যে এইখন চাহ বাগিচা 2016 চনৰ পৰা বন্ধ আছিলে আৰু এতিয়াও এইখন চাহ বাগিচা হয়তো খোলা নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াত যি পৰিস্থিতি এনেকুৱা ধৰণৰ যে মানুহে খাবলৈও পোৱা নাই, মানুহৰ আচলতে ভাল ঘৰ এটাও নাই বা ইয়াত এটা চৰকাৰী আঁচনি এটাও ঢুকি পোৱা নাই। আৰু তেনেস্থলত যেতিয়া আমি দেখিবলৈ পালোঁ কিছুমান ৰোগী ইয়াত আছে, যিবিলাক ৰোগী নেকি বিচনাৰ পৰা উঠিব নোৱাৰে, সেই ৰোগীবিলাকক আমি চাই আচলতে আমাৰ অন্তৰখন কান্দিছিলে। আমি চাইছিলোঁ আৰু লগালগ আমি গোলাঘাট প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু যোগাযোগ কৰাৰ লগে লগে আমাৰ লগত তৎকালীনভাৱে মাত্ৰ 10-15 মিনিটৰ ভিতৰত আমাৰ লগত এটা মিটিং আয়োজন কৰিলে আৰু আয়োজন কৰি মেলি পেলাই আজি চিকিৎসা এটা শিবিৰ আমাৰ ইয়াত দিছে। তাৰ বাবে আমি আমাৰ গোলাঘাট জিলাৰ সন্মানীয় পুলক মহন্ত ডাঙৰীয়া আয়ুক্ত মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখিবলৈ পাইছোঁ ইয়াত বিভিন্ন ধৰণৰ ৰোগীবিলাক আহিছে আৰু তেওঁলোকৰ যিবিলাক চিকিৎসা আছে, আমি ভাবোঁ যিসকল চিকিৎসা ইয়াত প্ৰাথমিক চিকিৎসা আছে, প্ৰাথমিক চিকিৎসাখিনি ইয়াত হওক, সেইখিনি হওক। আৰু যিখিনি নেকি বিচনাৰ পৰা একেবাৰে উঠিব পৰা নাই, অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো কথাটো ঘোষণা কৰি আছে আৰু কৈ আছে যদি ডাঙৰ কিবা বেমাৰ হয় আমাক নিশ্চয় অৱগত কৰক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। আমি সংবাদ মাধ্যমৰ যোগেদি তেখেতক আমি অৱগত কৰিছোঁ আৰু অতি শীঘ্ৰে যাতে আমাৰ যিসকল ইয়াত চাহ শ্ৰমিক ভাই ভনীসকল দুৰাৰোগ্য ৰোগত আচলতে আক্ৰান্ত হৈ আছে, তেওঁলোকক আচলতে উন্নত মানদণ্ডৰ চিকিৎসা দিবৰ কাৰণে বাহিৰলৈ পঠিয়াবৰ কাৰণে আচলতে তেখেতক আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু লগতে এটা কথা আমি দেখিবলৈ পাইছোঁ যে ইয়াত কিছুমান মানুহ আচলতে সজাগতাটো নথকাৰ কাৰণে, আয়ুষ্মান কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড এইবিলাক আচলতে নথকাৰ কাৰণে মানুহবিলাক আচলতে সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তো গতিকে আজি সেইখিনি কামো আমাৰ গোলাঘাট প্ৰশাসনে কৰি দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবিছোঁ যে অতি শীঘ্ৰে এই আমাৰ চাহ শ্ৰমিকৰ মাজত এটা ভাল বাৰ্তা আহিব আৰু ইয়াৰ পৰা এটা সজাগতা হ'ব বুলি পেলাই আমি ভাবিছোঁ। আৰু লগতে এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে যিসকল ৰোগী এতিয়া খোজ কাঢ়িব পৰা নাই, যিসকলে এতিয়া কথা পাতিব পৰা নাই, যিসকলে বিচনাত আছে, তেওঁলোকৰ লগত আমি আচলতে বাৰ্তালাপো কৰিব পৰা নাই, আচলতে চকুলো বৈ আহিছে তেওঁলোকৰ লগত আমি যেতিয়া দেখিবলৈ গৈছোঁ। তো কথাটো হ'ল আমি ইয়াকে ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজে প্ৰত্যক্ষ কৰক, আপুনি নিজে দেখক। আৰু আপুনি যিহেতু কৈছে, নিজে উল্লেখ কৰিছে যে যিসকল ৰোগী আছে তেওঁলোকক যিসকল চিকিৎসা আচলতে ধৰি লওক জিলা পৰ্যায়ত নহয়, তেনেকুৱা বাহিৰত যদি আউট অফ ষ্টেটত যদি ল'বলগীয়া হয় তেওঁলোকৰ কাৰণে মই ব্যৱস্থা কৰি দিম বুলি পেলাই আপুনি নিজে ঘোষণা কৰিছে। আৰু বগীতলা চাহ বাগিচাৰ অৱস্থা জানে যে মানুহ এবেলা খাইছে, দুবেলা খোৱা নাই, আৰু আচলতে তেওঁলোকে অন্যান্য জেগাত আচলতে হাজিৰা কৰি মেলি পেলাই আচলতে চলি থাকিবলগীয়া হৈছে। ইয়াত আজি কি ব্যৱস্থা কৰা হৈছে? ইয়াত আমি দেখিবলৈ পাইছোঁ যে এটা স্বাস্থ্য শিবিৰ দিছে। যিহেতু কালি এজন মানুহ যেতিয়া আমি ছাডেন ভিজিট কৰি ইয়াৰ পৰা গৈছোঁ তেতিয়া দেখিছোঁ এজন চাহ শ্ৰমিক ইয়াত ঢুকাইছে। আৰু ঢুকোৱাৰ লগে লগে আমি আকৌ ঘূৰি আহিছোঁ আৰু ঘূৰি আহি মেলি পেলাই আমি আকৌ চাইছোঁ যে ইয়াত মানে এনেকুৱা ধৰণৰ পৰিস্থিতি, কান্দোনৰ ৰোল আমি দেখিবলৈ পাইছোঁ। আৰু লগতে ইয়াত অকল কেৱল যে ৰোগীৰ সমস্যা আছে সেই কথাটো নহয়, এই বাগানখনো আচলতে বন্ধ হৈ আছে। তো আমি এইটো আহ্বান আমি আচলতে কৰিছোঁ যে এই বাগানখন আচলতে কি ধৰণে পৰিচালনা কৰিব বিচাৰিছে অসম চৰকাৰে। আমি আহ্বান কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে চাহ বাগিচাখন আচলতে পৰিচালনা কৰাত আপুনি নিজে এবাৰ বগীতলা মেটাৰলৈ আহক আৰু আহি কৰি মেলি পেলাই আপুনি নিজে তদন্ত কৰক আৰু ইয়াৰ সত্যতাখিনি আপোনালোকে গম পাওক। আৰু অতি শীঘ্ৰে যিসকল আচলতে চাহ শ্ৰমিকৰ আৰু সমগ্ৰ চাহ শ্ৰমিকে আচলতে যেনেকৈ আচলতে খাব নোপোৱাকৈ মানে পেটত গামোচা মাৰি মেলি পেলাই আচলতে বাহিৰত অ'ত ত'ত কাম কৰিবলগীয়া হৈছে আৰু তেওঁলোকে কাম বন কৰিও কেতিয়াবা দেখিবলৈ পোৱা গৈছে যে কাম বন নাপালে তেনেকৈ আচলতে ঘৰলৈ ঘূৰি আহিবলগীয়া হৈছে। আৰু দেখিবলৈ পোৱা গৈছে যিহেতু নেকি মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষাৰ কথা কৈ আছে, কিন্তু ইয়াত দেখিবলৈ পাইছোঁ যে যেতিয়াৰ পৰা নেকি আমাৰ বগীতলা চাহ বাগিচা বন্ধ হৈ গ'ল তেতিয়াৰ পৰা ইয়াত যি শিক্ষাৰ মানদণ্ডটো আছিলে সেইটো একেবাৰে মানে একদম নিম্ন খাপলৈ গুচি গ'ল আৰু বহু ল'ৰা ছোৱালী ইয়াত স্কুলৰ পৰা আচলতে বিৰত হৈ এতিয়াও আছে। গতিকে আহ্বান কৰিছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক, আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে তেওঁলোকৰ শিক্ষাৰ দিশতো আপোনালোকে কিন্তু অকণমান চোৱা চিতা কৰিব লাগিব। আৰু বাগানখন আপোনালোকে হয়তো এটাচমেণ্ট কৰক, নহ'লে আপোনালোকৰ কোনোবা এজন প্ৰশাসনিক বিষয়াক লগত ৰাখি মেলি পেলাই এই বাগানখন চলাৰ আমি আহ্বান জনাইছোঁ। আৰু লগতে যিহেতু চাহ শ্ৰমিকসকলৰ এটা মুখ্য ভূমিকা আছে এইখন চৰকাৰক বা যিকোনো চৰকাৰক শাসনৰ গাদীত অনাত এটা মুখ্য ভূমিকা আছে। গতিকে চাহ শ্ৰমিকৰ ওপৰত যাতে আৰু পুনৰাই লাঞ্ছিত বঞ্চিত নহয়, প্ৰতাৰিত নহয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে পদক্ষেপ ল'ব বুলি মেলি পেলাই আমি তাকে কামনা কৰিছোঁ।